আজি কৰঙা মণ্ডলতো আমাৰ 7খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ মাজত আমি এই প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। বুকখনৰ সহায়ত আমি ক শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি অভ্যাস কৰাব পাৰিম। এনেকৈ এখন মেলি দিম বা সিহঁতে নিজে মেলি ল'ব, তেতিয়া সিহঁতে দেখিব যে এইটো এটা ডাঙৰ বল ভিতৰত সোমাই আছে। এইটো শিশুৰ কাৰণে এটা আনন্দদায়কো হ'ব যে এইটো এটা ছাৰপ্ৰাইজ নামেৰে জনা যায়। বহাগ বিহু ৰঙালী বিহু বুলিও কয়। আৰু আমি সকলো ছাত্ৰ ছাত্ৰীয়ে বিহু গমেই পায়, গতিকে বিহু নামৰ যোগেদিয়ে তেওঁলোকে গম পাব যে এই বিহুৰ বিষয়ে বাইদেউসকলে দেখুৱাবলৈ লৈছে। আৰু বহাগ বিহুক ৰঙালী বিহু বুলিও কয়। এই বহাগ বিহুত আমি ইয়াত দেখুৱাবলৈ বিচাৰিছোঁ বহাগ বিহুত বসন্তৰ আগমন হয়, তাত কুলিয়ে চৰাই আহে আৰু গছৰ ডালত কপৌ ফুল ফুলে। আৰু তাৰ আগদিনা গৰু জক 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 চলে ৰেল গাড়ী, পিপ 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 দৰে মটৰ গাড়ী। এনেকৈ আমি কবিতা এটাৰ সহায়েৰে প্ৰথমে তেওঁলোকক আকৰ্ষিত কৰিম। তাৰপিছত আমি কিছুমান প্ৰশ্ন অৱতাৰণা কৰিম। তেওঁলোকে আজি স্কুললৈ কিহেৰে আহিলে, কিহত গ'ল, তেনেকৈ সুধিম। সোধাৰ পিছত আমি তেওঁলোকক এই চাৰ্টখন চাবলৈ দিম। আৰু এই চাৰ্টখন চোৱা আমাৰ মেইন লক্ষ্য হৈছে তেওঁলোকৰ মৌখিক ভাষাৰ সিহঁতি প্ৰথমতে মই ক'লোঁ যে কেনেকৈ তোমালোকে কোৱাচোন দুটামান। সিহঁতি ক'লে, যি পাৰিলে ক'লে আৰু মই লগত সহায় কৰিলোঁ। হ্ৰস্বই দীঘই হ্ৰস্বৌ দীঘৌ ৰি ঐ ও আখৰবিলাকৰ মাজতে যে আমাৰ স্বৰ চিহ্নবোৰ আহে স্বৰবৰ্ণখিনি বা লগত একো চিন নাই, কিন্তু আৰটোৰ পৰা আহে আকাৰ। সাধাৰণ ল'ৰা ছোৱালীৰ লগতে যিবিলাক বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক উদ্দেশ্যিও এটা TLM প্ৰস্তুত কৰিছিলোঁ। ইয়াত আমি দেখিবলৈ পাইছোঁ যে প্ৰথমতে আমি একটো দিছোঁ, হয়নে? আমি যিসকল সাধাৰণ ল'ৰা ছোৱালী আছোঁ তেওঁলোকে চায়ো গম পাব যে ইয়াত আমি একটো দেখিছোঁ। কিন্তু আমাৰ যিসকল বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আছে তেওঁলোকেও যাতে ইয়াত স্পৰ্শ কৰি পেলাই ধৰিব পাৰে যে এইটো সঁচাকৈ এক আছে। তাৰপিছত তেনেকৈ প্ৰত্যেকটো সংখ্যা 2 আছে, তেওঁলোকে চুই চাব ইয়াত 2 আছে বুলি। 3 আছে, ইয়াতো তেওঁলোকে চুই চাব পাৰিব ইয়াত কেইটা আছে বুলি। 3টা আছে। হ্ৰস্বই দীৰ্ঘই হ্ৰস্বৌ দীৰ্ঘৌ ৰি ঐ ও। এই গছজোপা তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে যিহেতু গছজোপা দেখি আকৰ্ষিত হ'ব, ভালো পাব। আৰু তেওঁলোকক আমি এই গছজোপা পিছত ক'লোঁ তেওঁলোকক ক'ব নামৰ কম কিছুমান যেনেকৈ ফল মূলৰ নামৰ ক'লোঁ যে অমিতা। এই আখৰটো আমি তলৰ পৰা ওপৰলৈ তললৈ কৰি গ'লে বিভিন্ন ধৰণৰ শব্দ এটা হ'ব। তেনেদৰে তেওঁলোকে নতুন শব্দ শিকিব। মাজৰ এটা আখৰ থকা যে আকাৰ হস্যইকাৰ নথকা স্বৰচিহ্ন নথকাকৈও যে শব্দ গঠন কৰিব পাৰি তাৰ বিষয়ে জানিব।